আমি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ডত আমি চাউল পালো, কলেজত এডমিশন পালো। এইবাৰ আমি ৰেচন কাৰ্ডতে ৰাইজক বজাৰতকৈ কম দামত চেনি দিম, দালি দিম আৰু নিমখ দিম। বজাৰত যদি 90 টকা দালিৰ দাম হয়, আমি ৰেচন কাৰ্ডত 60 টকাত দি দিম। বজাৰত যদি 90 টকা চেনিৰ দাম হয়, আমি আপোনালোকক 60 টকাত দিম। 1 অক্টোবৰৰ পৰা আমি নতুনকৈ 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ মূল্যও আমি প্ৰতি ইউনিটত 1 টকা কমাই দিছো। এইবাৰ বিলত আপোনালোকে গম পাব। আৰু 1 অক্টোবৰৰ পৰা পাৰিলে মই আৰু 1 টকা কমাই দিম। ইমান ল'ৰা ছোৱালী ডিগ্ৰী পাছ কৰিব, চাকৰি ইণ্টাৰভিউ বিলাকত যাতে যাব পাৰে। ডিগ্ৰী পাছ কৰা ল'ৰা ছোৱালীক মই 1 বছৰলৈকে চৰকাৰৰ পৰা মাহত 2,500 টকা কৰি আমি দি থাকোঁ। আমি সকলো আজি পঞ্চায়ত নিৰ্বাচন উপলক্ষে ইয়াত সমবেত হৈছো। কোন তাৰিখে হ'ব পঞ্চায়তৰ ইলেকশ্যন? 7 তাৰিখে। এইবাৰ পঞ্চায়ত ইলেকশ্যনটো আগত কৰি অলপ বেলেগ। মেম্বাৰৰ পোষ্টত আমি দলীয় মনোনয়ন দিয়া নাই। সেইকাৰণে মেম্বাৰত একেটা দলৰ পৰা 2-3জনো উঠিছে আৰু বিভিন্ন চিনত তেওঁলোকে ইলেকশ্যন উঠিছে। আৰু আঞ্চলিক পঞ্চায়তত দলীয় মনোনয়নত আমি ইলেকশ্যন খেলিছো। কিন্তু ধাৰাপুৰত আমাৰ প্ৰাৰ্থীগৰাকী ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। আৰু জিলা পৰিষদত আমাৰ দলৰ প্ৰাৰ্থী ইয়াতেও আপোনালোকে বিজেপিৰ প্ৰতীক চিহ্ন আপোনালোকে ভোট দিব পাৰিব। তাৰমানে 2খন কাগজ হ'ব। এখন কাগজত পদুম ফুল নাথাকে। তাতে কি থাকিব? এৰোপ্লেন থাকিব, সূৰ্য থাকিব, টৰ্চ লাইট থাকিব, বিভিন্ন পোষ্ট থাকিব। কিন্তু এখন কাগজ থাকিব য'ত অকল হাতৰ ছবি আৰু পদুম ফুল থাকিব। বাকীখনত বিভিন্ন চিন থাকিব। এতিয়া যিখনত হাত আৰু পদুম থাকিব তাততো আমি সবে পদুমত দিবই লাগিব, লাগিব নে নালাগিব? কিন্তু য'ত আমাৰ হাত আৰু পদুম নাথাকে, বিভিন্ন চিন আছে, তাতো আপোনালোকে বিচাৰি বিচাৰি বিজেপিৰ মানুহকেইজনকহে ভোট দিব। ঠিক আছে? বেলেগক ভোট নিদিব। কিয়? এপাচি 1 বস্তা আলুত এটাও যদি পচা আলু সোমাই যায়, গোটেই আলুটো পচাই দিব নে নাই? সেইকাৰণে কংগ্ৰেছ নিদিব। আমাৰ যি আছে, আমাৰ ভিতৰত 2-3জন আছে, এজনক দিলে হৈ গ'ল। সকলো পাৰ্টিতে থাকিব, ভালে থাকিব। ঠিক আছে? খালি কংগ্ৰেছক নিদিব। হ'ব? এতিয়া আমাৰ এই ইলেকশ্যনটো এনেইতো সদায় আমাৰ ইয়াত বিজেপি এজিপি জিকেই। কিন্তু এইবাৰ এই ইলেকশ্যনটোত অলপ ময়ো ইয়াত জড়িত হৈ পৰিছো। কিয়? আগতে জালুকবাৰী সমষ্টি বুলি ক'লে আজাৰা ধাৰাপুৰ ইয়াত নাছিলে। ক'ত আছিলে? পশ্চিম গুৱাহাটীত আছিলে। এতিয়া আমাৰ এই সমষ্টিটো নতুনকৈ জালুকবাৰী সমষ্টিত আহি অন্তৰ্ভুক্ত হ'ল। আৰু অহাবাৰ যদি দলে মোক টিকট দিয়ে, মই ইয়াতে ইলেকশ্যন উঠিব লাগিব। আৰু সেইকাৰণে এই পঞ্চায়ত ইলেকশ্যনটো মোৰ কাৰণেও পৰীক্ষা এটা। মেট্ৰিক কেতিয়া হয়? আগতে টেষ্ট পৰীক্ষা হয়, তাৰপিছতহে মেট্ৰিক হয়, হয়নে নহয়? গতিকে এইটো মোৰ কাৰণেও টেষ্ট পৰীক্ষাৰ দৰে কথা। এইটো পাছ কৰিলেহে মই মেট্ৰিক দিব পাৰিম, হয়নে নহয়? যদি এইটো মই পাছ কৰিব নোৱাৰো, মই মেট্ৰিক কেনেকৈ দিব পাৰিম? সেইকাৰণে যোনে আগতে বিজেপিকো কিবা কাৰণত দিছিলে, এজিপিকো দিছিলে, কংগ্ৰেছকো দিছিলে, যি দিছিল। এইবাৰ কিন্তু চবেই পদুম ফুলত দিব লাগিব। হ'বনে? তেতিয়া মোৰো অলপ বাছনি পৰীক্ষাটো ময়ো পাছ কৰিম। তেতিয়া ফাইনেল পৰীক্ষা দিবৰ কাৰণে মোৰো অলপ সাহস হ'ব। ঠিক আছে? শ্ৰদ্ধাৰ ৰাইজ, আমাৰ অসমত আমি যিহেতু গুৱাহাটী মহানগৰীৰ লগতে থাকো, বেলেগ দূৰ দূৰণিবতীয়া ৰাইজত কৰি আমি পৃথিৱীৰ খবৰ,
ৰাজ্যৰ খবৰ আমি বেলেগতকৈ সোনকালে পাওঁ এয়াৰপৰ্টৰ কাষত আছো গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাষত আছো গতিকে আমি খবৰ আৰু বেছি ভালকৈ সোনকালে পাওঁ আপোনালোকে নিজে চিন্তা কৰক অসমত মূলতঃ দুটা পাৰ্টি আছে এটা কংগ্ৰেছ আৰু এটা বিজেপি এই দুইটা পাৰ্টিয়ে বৰ্তমান অসমত আছে বিজেপিৰ লগত এজিপি আছে কংগ্ৰেছৰ লগতো কিবা কিবি পাৰ্টি আছে 2016 চনত আমাৰ অসমত বিজেপিৰ চৰকাৰ হয় প্ৰথমবাৰ আমি বহুত কৰিম বুলি ভাবিছিলো কিন্তু কোভিড আহি গল মানুহৰ জীৱন বচোৱাটোৱে মূল লক্ষ্য হৈ গল গতিকে কোভিডৰ সময়ত আমি কোভিডক লৈ ব্যস্ত থাকিলো ৰাইজক ভ্যাকচিন দিলো ৰাইজক অক্সিজেন দিলো হস্পিটাল হল এম্বুলেন্স আহিলে বেলেগ ৰাজ্যৰ তুলনাত আমাৰ অসমত কোভিডত মৃত্যুৰ সংখ্যাও কম আছিলে আৰু আমি মানুহখিনিক জীৱনৰ নিৰাপত্তা দিয়াটো আমি সফল হলো কোভিড গল ইলেকশন হল 2021 চনৰ 10 মে তাৰিখে মই অসমৰ মুখ্যমন্ত্ৰী হলো আমাৰ অসমত সমস্যা কিমান আজি বোলে আলফা কালি বোলে বড়ো পৰহি বোলে কাৰ্বি সদায় অসমত কোনোবা নহয় কোনোবা জায়গাত গুলিকাণ্ড এটা হৈয়ে থাকে বোমা বিস্ফোৰণো হয় আন্দোলনটো 12 মাহত 13টা আজি বোলে কামৰূপ বন কালি বোলে গোৱালপাৰা বন কালি মধ্য অসম বন কালি নামনি অসম বন কালি অসম বন আমি এনেকে ডাঙৰ হলো মই মোৰ মনত আছে 1979 চনত মই ক্লাস 6ত পঢ়িছিলো তেতিয়াৰ পৰা যে আন্দোলন আৰু এইবিলাক দেখিলো আমি ভবাও নাছিলো যে অসমত কেতিয়াবা এইবোৰ শেষ হ'ব অসম চুক্তি হল কিন্তু আন্দোলন নকমিল আন্দোলনটো বাঢ়িহে গল তাৰ পিছত বজ্ৰং হল ৰাইনো হল কিবা কিবি হৈয়ে থাকিল সব হল কিন্তু অসমত শান্তি কেতিয়াও মানুহে দেখা পোৱা নাছিলে বোলে বিহু চাব গৈছে ৰাতি হল মাক বাপেক চিন্তাত থাকে লৰাটো ঘৰ আহি পালে নে নাই এতিয়া আপোনালোকে নিজে চাওক 21 চনত মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হলো অসমত এটাও গুলিকাণ্ড হৈছে নেকি অসমত এটাও বোমা বিস্ফোৰণ হৈছে নেকি অসমত অসম বন্ধ যোৱা 4 বছৰ হৈ গল মানুহে অসম বন্ধ পাহৰি গল এটাও অসম বন্ধ কতো হোৱা নাই অসমখনৰ পৰিৱেশ যোৱা 4 বছৰত অসমৰ যি পৰিৱেশ এই পৰিৱেশ কেতিয়াবা আমি পাম বুলি আমি কেতিয়াও ভবা নাছিলো আনকি বড়োলেণ্ডতো কোকৰাঝাৰতো আন্দোলন নোহোৱা হ'ল ডিফুটো আন্দোলন নোহোৱা হ'ল চাৰিওফালে এটা শান্তিৰ পৰিৱেশ আহিলে শান্তিৰ পৰিৱেশত আমাৰ অসমত মানুহৰ মাজত শিক্ষাৰ প্ৰতি ধাউতি বাঢ়িলে ৰাজহুৱা কাম কাজ আত্মসহায়ক গোট গোটেই পৰিৱেশটোৱে বদলি হৈ থাকিলে আগতে মহিলা গোট খালে আন্দোলনত গৈছে এতিয়া মহিলা গোট খালে গম পাই যে এইটো গোটৰ সভা আছে গোটেই পৰিৱেশটোৱে বদলি গল নে নাই 4 বছৰত আমাৰ অসমৰ পৰিৱেশ সলনি হ'ল চাওঁতে চাওঁতে যোৱা 6 মাহ আগতে আমি এডভান্টেজ অসম সন্মিলন পাতিলো সকলো ডাঙৰ ডাঙৰ উদ্যোগপতি আহিলে যে অসমত এতিয়া শান্তি আছে আমি ইয়াতে উদ্যোগ স্থাপন কৰিম উদ্যোগ স্থাপন কৰিলে আমাৰ লাভ কি হয় দেশত যদি ৰাজ্যত উদ্যোগ নাথাকে সিকিউৰিটি গাৰ্ড কৰিবৰ কাৰণে আমাৰ লৰা ছোৱালী কেৰালাত যাব লাগে তামিলনাডুত যাব লাগে কৰ্ণাটকত যাব লাগে বাংগালুৰুত যাব লাগে কিন্তু অসমতে যদি উদ্যোগ থাকে আমাৰ লৰা ছোৱালীটো বাহিৰত যাব নালাগে মাক বাপেকৰ চিন্তা হৈ থাকে আৰু বাহিৰত দৰমহা কিমান পায় 8000 টকা খাওঁতে বহুতে গুচি যায় ঘৰত পঠাব নোৱাৰে একো বেমাৰ আজাৰ হলেও চিকিৎসা কৰিব নোৱাৰে আনকি কোনোবা যদি বেমাৰত মৃত্যু হয় ডেড বডিটো অসমত ঘূৰি নাহে
যদি আমি অসমতে উদ্যোগবিলাক স্থাপন কৰিব পাৰোঁ, আমাৰ যিমান বাহিৰত ল'ৰা ছোৱালী আছে আমিতো অসমত তেওঁলোকক আকৌ মাকৰ বুকুলৈকে উভতাই নিব পাৰিম। আজি মই এইবিলাক কথা চিন্তা কৰিছোঁ। 50,000 1 লাখৰ কাৰণে বাহিৰত চাকৰি কৰিব যাওক, 8,000 9,000 টকাৰ কাৰণে বাহিৰত চাকৰি কৰি মাক বাপেকৰ চিন্তাৰ বাদেতো একো নহয়। আজি আমাৰ সমাজখনৰ পৰিৱৰ্তন হৈছে, লাহে লাহে সমাজত আমাৰ বিশৃংখলতা কমিছে, ইটো সমস্যা সিটো সমস্যা সমাধান হৈছে, আৰু চৰকাৰে দুখীয়া আৰু মধ্যবিত্ত মানুহৰ কাৰণে কাম কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিছে, কিষাণ সন্মান নিধি দিছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক কাৰ্ড দিছে, আয়ুষ্মান ভাৰত আয়ুষ্মান অসম 5 লাখ টকালৈকে আমি বিনামূলীয়াকৈ চিকিৎসা ল'ব পাৰোঁ। অৰুণোদয় আহিলে, নিযুত মইনা আহিলে। কংগ্ৰেছৰ দিনত আপোনালোকে মনত পেলাওক, আমাৰ চৰকাৰে আমাক কি আঁচনি দিছিলে? ধুতি, লুঙি, সূতা, আঁঠুৱা, কম্বল। মই ঠিক কৈছোনে? আৰু কি কৰে? আজি যেনেকৈ গোটৰ মিটিং হয়, মহিলাবিলাকক ক'ব কংগ্ৰেছৰ মিটিং, বোলে মিটিঙত গ'লে কি পাম? বোলে সূতা পাম। 5,000 মহিলা গ'ল মিটিঙত, ট্ৰাকখনত সূতা আছে 200 বাণ্ডেল। ওপৰৰ পৰা সূতা দলিয়াই দিয়ে, যোনে যাৰ গাৰ ওপৰত পৰে পঢ়ক, আৰু সূতা ঘৰত আহি নাপায়, আৰু সূতা ৰাস্তাতে থাকি যায়। ঘৰত আহি কাজিয়া পেচালহে আৰম্ভ হয়। আজি লুঙিও গ'ল, ধুতিও গ'ল, সূতাও গ'ল, কম্বলো গ'ল, আঁঠুৱাও গ'ল। অৰুণোদয় আহিলে। অৰুণোদয় আহিলে 830 টকা হ'ল, 1250 টকা হ'ল। লাহে লাহে নোপোৱা মানুহবিলাকে অৰুণোদয় পাই থাকিলে, আৰু এইবাৰো আমাৰ ইয়াত যিকেইগৰাকী মানুহে অৰুণোদয় পাব বাকী আছে এইখিনিও মই দি দিম, সকলোৱে অৰুণোদয়ো পাই যাব। যিমান দুখীয়া মানুহ আছে সকলোৱে অৰুণোদয় পাই যাব। এতিয়া অৰুণোদয় আহে, লাইন পাতিবতো নালাগে, 10 তাৰিখে নিজে নিজে বেংকত আহি যায়। নে লাইন পাতিব লাগে? কাৰো মিটিঙতো যাব নালাগে, দৌৰা দৌৰিও কৰিব নালাগে, নিজে নিজে বেংকত অৰুণোদয় আহি যায়। বোলে ছোৱালী কলেজত গৈছে, দেউতাক মাকে পইচা দিব নালাগে, নিযুত মইনা আঁচনি আছে, 1,000 টকাৰ পৰা 2,500 টকা মাহত ছোৱালীৰ খৰচো কোনে পায়? চৰকাৰে দিয়ে। আজি আমি ছোৱালীক পঢ়াব পাৰোঁ, ঘৰখনৰ টকাটো বাচি যায়। কলেজত বোলে এডমিশ্যন ল'ব লাগে, 10,000 টকা এডমিশ্যন ফিজ লাগে, দুখীয়া মানুহৰ লগত নাথাকে, কাৰোবাক ঘাট পাতিব লাগে। আজি চৰকাৰে বিনামূলীয়া এডমিশ্যন কৰিছে, তাতো এখন ইনকাম চাৰ্টিফিকেট লাগে, গাঁওবুঢ়াৰ লাগে, মৌজাদাৰৰ লাগে। এইবাৰ মই তাতো নিয়ম কৰিছোঁ যে কলেজৰ এডমিশ্যনৰ কাৰণে ইনকাম চাৰ্টিফিকেট নালাগে, ৰেচন কাৰ্ডখন দেখুৱাই দিলে কলেজত এডমিশ্যন হৈ যাব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাগে, আগতে জিঅ' টেগিং নহয়হে নহয়, এইবাৰ জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিছে। আৰু যোনে তেতিয়াও হোৱা নাই, 10 মে'ৰ পৰা 30 মে'ৰ ভিতৰত আমি নিজৰ জিঅ' টেগিং নিজেই কৰি ল'ব পাৰিম। নিজৰ জিঅ' টেগিং নিজে হ'লে নিজেতো নিজৰ পৰা টকা নাখায় নে খাব? নিজৰ টকাটো মানুহে নিজে নাখায়, গতিকে তাৰো সুবিধা কৰি দিলোঁ। এই ধৰণে দুখীয়া দৰিদ্ৰ মধ্যবিত্ত সমাজখন আগুৱাই গৈ থাকিল। 1 অক্টোবৰৰ পৰা আমি সিদ্ধান্ত লৈছোঁ যে ৰেচন কাৰ্ডত আমি চাউল পালোঁ, কলেজত এডমিশ্যন পালোঁ। এইবাৰ আমি ৰেচন কাৰ্ডতে ৰাইজক বজাৰতকৈ কম দামত চেনি দিম, দালি দিম আৰু নিমখ দিম। বজাৰত যদি 90 টকা দালিৰ দাম হয়, আমি ৰেচন কাৰ্ডত 60 টকাত দি দিম। বজাৰত যদি 90 টকা চেনিৰ দাম হয়, আমি আপোনালোকক 60 টকাত দিম। 1 অক্টোবৰৰ পৰা আমি নতুনকৈ দি যাম। চাউল হ'ল, দালি হ'ল, নিমখ হ'ল, চেনি হ'ল, কি বাকী থাকিল এতিয়া? তেল, মিঠাতেল বাকী থাকিলে। আৰু এটা ক'ত আপোনালোকে বহুত টকা দিব লাগে, সেইটো হ'ল গেছৰ চিলিণ্ডাৰত। হয়নে? 1,000 টকা দিব লাগে গেছৰ চিলিণ্ডাৰত, 1,050। এতিয়া 1 অক্টোবৰৰ পৰা আপোনালোকক মই গেছৰ চিলিণ্ডাৰ 650 টকাত দি দিম। আৰু
যাৰ উজ্জ্বলা গেছৰ কাৰ্ড আছে, কাৰ কাৰ আছে উজ্জ্বলা গেছ? যাৰ উজ্জ্বলা গেছ আছে তেওঁলোকক মই গেছৰ চিলিণ্ডাৰ 250 টকাত দি দিম। ভাল হ'বনে বেয়া হ'ব? তাৰ মানে কংগ্ৰেছৰ দিনত পাইছিল লুঙি ধুতি, আমাৰ দিনত পালে অৰুণোদয়, চাউল, দালি, নিমখ, চেনি আৰু গেছৰ চিলিণ্ডাৰ। তেলটো কি হয় চাই লম, মিঠাতেলটো, ঠিক আছে? তাৰ মানে বিজেপি দিনত দেশত শান্তি আহিলে, দুখীয়া মানুহখিনি যেনে তেনে চলাব পৰা হ'ল ঘৰখন। অৰুণোদয়ত পালে 1250, চাউলটো বিনামূলীয়াকৈ পালে। এতিয়া যদি দালি, তেল, নিমখ, গেছো কম দামত পায়, দুখীয়া মানুহখিনি অন্ততঃ ঘৰখন চলাব পাৰিব। আমাৰ কংগ্ৰেছৰ এজন মন্ত্ৰী আছিলে লীলমণি সেন ডেকা, কি কয় 5 টকাতে খাব পাৰি নে কি কৈছিলে, হয়নে? নে 5 টকা কৈছিল নে 3 টকা কৈছিল জানো? 2.5 টকা। কিন্তু আমি কি কৰিছো, 1250 অৰুণোদয় পালে, চাউল পালে, বেমাৰ হলে 5 লাখ টকাৰ চিকিৎসা হ'ল, কলেজত এডমিশ্যন বিনামূলীয়া হ'ল, দালি, নিমখ, চেনি আৰু গেছৰ দামো কমি গ'ল। 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ মূল্যও আমি প্ৰতি ইউনিটত 1 টকা কমাই দিছো। এইবাৰ বিলত আপোনালোকে গম পাব। আৰু 1 অক্টোবৰৰ পৰা পাৰিলে মই আৰু 1 টকা কমাই দিম, যাতে ইলেক্ট্ৰিচিটিটো মানুহৰ কষ্ট কমি যায়। তাৰ পিছত কি থাকিলে, এতিয়া আপোনালোকে চাওক, আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া মেট্ৰিক দিয়ে, সৰুতে মোক মায়ে কি কয়, গাখীৰ খা। আমি ভাবো গাখীৰ কিয় খাব লাগে, গাখীৰ খালে পৰীক্ষা ভাল হয় নেকি? তথাপিতো ঘৰত গাখীৰ আছে, মায়ে গাখীৰ দিয়ে, গাখীৰ খাওঁ। কিন্তু বহুত পৰিয়ালৰ ঘৰততো গাখীৰ দিবও গাখীৰ নাই। ক'ৰ পৰা গাখীৰ খুৱাব? মাকৰ ইচ্ছা থাকে গাখীৰ খুৱাব নোৱাৰে, ভাল কিতাপ এখন কিনি দিব নোৱাৰে, নোট এখন কিনি দিব নোৱাৰে। এইবাৰৰ পৰা আমি মেট্ৰিক কেণ্ডিডেট বিলাকক মাহত 300 টকাকৈ দিম, যাতে তেওঁলোকে অন্ততঃ নিজৰ পুষ্টিকৰ খাদ্য খাব পাৰে। আমাৰ অসমত চাকৰিৰ নামত আগতে চবেই টকা পইচা লুটিছিলে, আৰু কংগ্ৰেছীবিলাকে চাকৰিৰ নামত বেছিকৈ টকা লৈছিলে। চাকৰিও নহয়, টকাও যায়, আৰু টকাকেইটা ঘূৰাই আনিবৰ কাৰণে অহা যোৱা কৰি থাকিব লাগে। এতিয়া চাকৰিৰ নামত টকাটো নায়েই, তামোল এখনো কাৰো ভাগ্যত নাই, আছে নেকি? উল্টাই চাকৰি পোৱা ল'ৰাক আমি ঘৰত আহি গামোচাহে পিন্ধাওঁ, পইচা দিয়াটোতো বাদেই দিয়ক। এতিয়া মই এটা একেটা দিন চাই আছিলো যে যেতিয়া আমি চাকৰিৰ ইণ্টাৰভিউ পাতো, যদি কোনোবা ইণ্টাৰভিউত আমি ফিজ লগাওঁ যে ফৰ্ম ফিল আপত 300 টকা লাগিব, তেতিয়া কেণ্ডিডেট কমি যায়। আৰু যদি বিনা পইচাত ফৰ্ম ফিল আপ বুলি কওঁ, কেণ্ডিডেট বাঢ়ি যায়। তাৰ মানে অসমত বহুত মানুহ আছে যোনে চাকৰি ইণ্টাৰভিউ দিবৰ কাৰণেও পকেটত টকা নাথাকে। এইবাৰ আমি কি কৰিব খুজিছো, যিমান ল'ৰা ছোৱালী ডিগ্ৰী পাছ কৰিব, চাকৰি ইণ্টাৰভিউ বিলাকত যাতে যাব পাৰে, ডিগ্ৰী পাছ কৰা ল'ৰা ছোৱালীক মই 1 বছৰলৈকে চৰকাৰৰ পৰা মাহত 2,500 টকা কৰি আমি দি থাকো। ক্লাছ 9ৰ ছোৱালীয়ে চাকৰি পালে, 10ৰ চাইকেল পালে, 10ত 300 টকা পালে, স্কুলত কলেজত গ'লে নিযুত মইনা পালে, ডিগ্ৰী পাছ কৰিলে 2,500 টকা কৰি মাহত পালে। আৰু এবাৰ নিয়ম কৰিছো কি, কোনোবা ল'ৰাই কয় বোলে মোক কিবা এটা কিনিব লাগে, বোলে জেচিবি কিনিব লাগে, ডাম্পাৰ কিনিব লাগে, ইটো কিনিব লাগে, বেংকত 2 লাখ টকা দিব লাগে, নহলে লোন নিদিয়ে বেংকে। ক'ৰ পৰা পাব ল'ৰা ছোৱালীয়ে? এতিয়াৰ পৰা প্ৰত্যেক বছৰে প্ৰত্যেক সমষ্টিত আমি 1,000 ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দি থাকিম, যাতে ব্যৱসায় বাণিজ্য কৰিব পাৰে। 2 লাখ টকা পালে বেংকৰ পৰা আৰু 4 লাখ লোন ল'ব পাৰে। এই কথাবিলাক আগততো কোনো চৰকাৰে চিন্তা কৰা নাছিল। লুঙি ধুতি এইবিলাকে চিন্তা কৰিছিল, মানুহক ঠগাই পেলাই ভোট লোৱা। কিন্তু আমাৰ ঠাক ঠগ নাই, আমি ৰাইজৰ উন্নতিৰ বাবে কাম কৰি গৈ আছো। আৰু বিজেপি দলেই আজি অসমলৈ পৰিৱৰ্তন আনিছে, শান্তি আনিছে, চাকৰিৰ নামত টকা পইচা লোৱা বন্ধ কৰোৱালে। আজি অসমৰ মানুহে এখন মৰ্যাদাপূৰ্ণ সমাজত বাস কৰিব পাৰে। মহিলাসকলক 10,000টো লাগিবনে নাই? কাৰ কাৰ নাম আছে 10,000ত? চবৰে নাম আছে।
জুন মাহত আহি 10,000টো দি দিম হ'ব জুন মাহত আহি মই 10,000টো দি থৈ যাম এতিয়া 10,000টো শেষ নহয় 10ৰ পিছত যিসকলে এই 10,000টো ভাল কৰি খৰচ কৰিব তেওঁলোকক আমি পিছৰ বছৰ 25,000 টকা দিম মই যদি কৈছো দিম তাৰমানে দিমেই আৰু এটো কোনো টেনচন ল'বলগীয়া কথা নহয় খালি প্ৰথম 10,000টো ভাল কৰি খৰচ কৰিব লাগিব মোবাইল কিনি দিলে নহব গিৰিয়েকৰ ব্যৱসায় দিয়ক কোনো কথা নাই কিন্তু ভাল কামত দিব লাগিব আৰু এটা কথা আছে 10,000 পাবৰ কাৰণে ঘৰত তিনিটাতকৈ বেছি বাচ্চা হ'ব নোৱাৰিব যদি অহা বছৰ 4টা হৈ যায় তেতিয়াও নাপাব আমাৰ ইয়াত সমস্যা নাই কিন্তু আজি ৰাতিপুৱা মই এখন জায়গাত গৈছিলো যত 12টা লৈকে হৈ যায় বাচ্চা গতিকে তাতে মই বুজাই দি আহিছো যে ভাই তিনিটাতকৈ বেছি হ'ব নালাগে এটাই কৈছে দুজনী ছোৱালী হলে কি হ'ব মলে ঠিক আছে যে আল্লাহ আৰু এটা লৰাৰ কাৰণে এবাৰ চান্স দিব কিন্তু তাতকৈ বেছি নহয় আৰু তিনিবাৰ যদি তোক আল্লাহ নিদিয়ে আৰু গতিকে ছোৱালীকলৈহে চলিব লাগিব তাৰ পিছত মই বুজালো যে আজিকালি লৰা আৰু ছোৱালীৰ কোনো পাৰ্থক্য নাই ছোৱালীও লক্ষ্মী লৰাই কৰিব নোৱাৰা কামো ছোৱালী কৰে গতিকে আজিকালি ছোৱালী বিচাৰি লৰা বিচাৰি নাই ভগৱানে যি দিছে তাকে সন্তুষ্ট থকা তাকে পঢ়া শুনাই ডাক্তৰ ইঞ্জিনিয়াৰ ভাল কাম কৰাব পাৰা শ্ৰদ্ধাৰ ৰাইজ মই অলপ আগতে আজাৰাত কৈ আছিলো মোৰ এমএলএ হোৱা লাহেকৈ 25 বছৰ হ'ব প্ৰথম মই কেতিয়া এমএলএ হৈছিলো 2001 চনত ইলেকশন উঠিছিল 96 যেতিয়া মোৰ 27 বছৰ হৈছিল কিন্তু সেইবাৰ মই 12,000 ভোটত হাৰিলো হাৰাৰ পিছত ৰাইজৰ লগত লাগি থাকিলো 1 চনত মই 12,000ত জিকিলো 6 চনত মই 24,000ত জিকিলো 11 চনত মই 45,000ত জিকিলো 16ত মই 85,000ত জিকিলো 21ত মই 1,04,000 ভোটত জিকিলো তাৰমানে প্ৰথমৰ পৰা হাৰাৰ পৰা গৈ আৰু আমাৰ পুৰণা জালুকবাৰীত ইমান ভোটেই নাছিল ডাঙৰ সমষ্টিও নহয় এখন গাঁৱত যদি 1,000টা বাকচত ভোট থাকে 998 996 টো মই পাইয়ে যাম তাৰমানে ইমান মানুহে মোক কিয় ভোট দিছিলে জালুকবাৰী সমষ্টিৰ অন্তত 20,000 মান লৰা ছোৱালীক মই নামে সৈতে চিনি পাইছিলো মানুহৰ লগত কাম কৰি সমস্যা বুজি আমাৰ নদীৰ ইফালে আগত জালুকবাৰীত একোৱে নাছিল এতিয়া এইমছ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং এতিয়া পলাশবাৰীও শুৱালকুছিলৈকে দলং বনি আছে অদ্ভুত উন্নতি হৈ গল তাতে গলে গমেই নাপায় যে কি পৰিবেশ হৈ গল এতিয়া যদি কোনোবাই আমিনগাঁৱলৈকে যায় আমিনগাঁৱৰ পৰা বাইহাটা চাইলি ৰাস্তাৰ খালি দুইফালে চাই থাকিলে হল খেৰী ঘৰ কতো দেখা নাপায় সকলো মানুহৰে উন্নতি হল পৰিৱৰ্তন হল এইমছ আহিলে IIT আহিলে কোনো লেখ জোখ নাই আজি আপোনালোকৰ মাজত কাম কৰাৰো সুযোগ এটা মই অহা বছৰৰ পৰা পাম বুলি আশা কৰিছো যে ইয়াতো একে ধৰণে আমি উন্নয়নৰ কাম কৰিব পাৰিম এতিয়া ৰমেন্দা এমএলএ আছে তাৰ মাজতো মই যিখিনি পাৰো অলপ মানুহক সহায় কৰা আৰম্ভ কৰিছো কিন্তু ৰমেন্দা থাকাৰ কাৰণে বাইপাছ কৰিব বেয়া লাগে গতিকে মাজে মধ্যে এতিয়া মই কৰি গৈ আছো 26ৰ পিছত আপোনালোকৰ মাজত দিনে ৰাতিয়ে আমি কাম কৰিব সুযোগ পাম আৰু বহুত বেছি কাম হ'ব আমাৰ এই অঞ্চলটো নিজৰ পৰা ৰাইজৰ পৰা দেশৰ পৰা দহলৈকে আমি বহুত কাম কৰিব সুযোগ পাম আপোনালোকে সকলোৱে বিজেপি দলৰ লগত থাকক বিজেপিক ভোট দিয়ক লুঙি পাৰ্টিত ভোট দি লাভ নাই কি লাভ হ'ব লুঙি পাৰ্টিত ভোট দিলে নিজৰে লাজ লাগে তেওঁলোকৰ মানুহে এতিয়া আপোনালোকে চাব তেওঁলোকৰ এমপি মনে মনে গৈ 15 দিন পাকিস্তানত থাকি আহিছে নিজৰ লৰা ছোৱালী 3 বছৰ 6 বছৰীয়া লৰা ছোৱালী ভাৰতীয় নাগৰিকটো কাটি বিদেশী ৰাষ্ট্ৰৰ নাগৰিক কৰি দিছে তাৰমানে তেওঁলোকে কেতিয়াও ভাৰতবৰ্ষক ভালে নাপায় তেওঁলোকৰ কামকাজ উল্টা পুল্টা কেতিয়াও দেশৰ দহৰ কাৰণে তেওঁলোকে কাম কৰিব পৰাই নাই আজি এতিয়া পাকিস্তানে আমাৰ পেহেলগামত নিৰপৰাধী মানুহ মাৰিছে আমি পাকিস্তানক গালি দিব লাগে আকৌ আমাৰ অসমতে কিছুমান মানুহ আছে লিখে পাকিস্তান জিন্দাবাদ এতিয়া মই কৈছো তোমাক এটাকৈ ঠেং ভাঙিম বুলি আৰু তেওঁলোকে দেখিছেও যোৱা 4 বছৰত যিমানখিনি কৰিব পাৰো কৰিছো
অহা 5 বছৰত ইয়াতকৈ কৰিম প্ৰথমবাৰ মুখ্যমন্ত্ৰী হলো নহয় নাটক হলেতো নৃত্য নাটিকাই হয় গতিকে মই শিকিলো আগৰ পিছৰবাৰ পুৰা নাটক হ'ব এইবিলাক পাকিস্তান জিন্দাবাদ জিন্দাবাদ নচলিব অসমত শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে সকলোৱে এই পঞ্চায়ত ইলেকশ্যনত আমাৰ আঞ্চলিক পঞ্চায়তত আমাৰ সকলোৰে হৈ আমাৰ ইয়াৰ পৰা ধাৰাপুৰ পঞ্চায়তৰ পৰা আমাৰ বিনা প্ৰতিদ্বন্দিতাত মণিমা কলিতা জয়লাভ কৰিলে আছেনে নাই দে চাহ নোখোৱাকৈ জিকিছ যেতিয়া কমচে কম ৰাইজক নমস্কাৰ এটা কৰ দে মোক নহয় ৰাইজক নমস্কাৰ ঠিক আছে চাহ নোখোৱাকৈ জিকালে হয়নে তথাপিতো খুৱাব দে চবেই ঠিক আছে আৰু ৰাণী চাপৰিত আমাৰ কুশল দাস বাবা এটা মোক নহয় ৰাইজক এটা দীঘলীয়াকৈ সেৱা লওক ৰাইজক সকলোৱে হাত চাপৰিৰে আশীৰ্বাদ জিকিবনে নাই একদম জিকিবতো ভাল কৰি ভোট দিব আৰু আমি সকলোৱে লগ লাগি এই অঞ্চলৰ ৰাইজৰ বাবে কাম কৰিম বহুত বিলাক কাম হ'ব আপোনালোকে মাত্ৰ আমাক অলপ সুযোগ দিয়ক সদস্যত আপোনালোকে কিন্তু বিজেপিকে দিব দেই কিন্তু সদস্যটো বেলেগৰ কংগ্ৰেছক নিদিব লুঙি ভোট নাই ঠিক আছে লুঙি ধুতি খুটা আঠুৱা এইবিলাক বাদ দিব লাগে আৰু অৰুণোদয়টো পালে নিজেই ধুতিখন কিনিব পাৰি হয় নহয় অৰুণোদয় পালেতো আঠুৱাখন নিজে কিনিব পাৰি গতিকে কিয় লাইন পাতিব লাগে সেইকাৰণে লুঙি পাৰ্টিক ভোট দিব নালাগে আমি অৰুণোদয়ক ভোট দিম নিযুত মইনাক ভোট দিম নৰেন্দ্ৰ মোদীক ভোট দিম হ'ব সকলোৱে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বিজেপি এজিপি বহুত বহুত ধন্যবাদ আৰু মোক ইয়াত আহিলে খুদি থাকে 10,000টো কেতিয়া পাম বুলি বাইদেউবিলাকে খুদি থাকিব নালাগে জুনত আহি মই দি থৈ যাম ঠিক আছে বহুত বহুত